নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সমগ্ৰ অসমৰ লগতে দেৰগাঁৱৰ জাতীয় বিদ্যালয়তো অনুষ্ঠিত হ'ল জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা 2025 নিউজৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ অসমৰ লগতে দেৰগাঁৱৰ জাতীয় বিদ্যালয়তো অনুষ্ঠিত হয় জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা 2025 বিদ্যালয় অধ্যক্ষ মহোদয়ৰ সহযোগত আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষাবিলাক হৈ থাকে আজি আমাৰ জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা হৈছে মই তত্ত্বাৱধায়ক হিচাপে থাকো গতিকে আমাৰ বিদ্যালয়ৰ ৰঞ্জন বৰুৱা জোনালী নাথ পল্লৱী দত্ত জ্যোতিমালা নাথ তেওঁলোকে পৰীক্ষাৰ নিৰীক্ষক হিচাপে আছে তেওঁলোকেও সুন্দৰভাৱে পৰীক্ষা নিৰীক্ষণ কৰি আছে গতিকে এই পৰীক্ষাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধন কৰে আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক দিবলৈ সহায়ক হয় আগবাঢ়ি যোৱাত সহায় কৰে আমাৰ ইয়াত দেৰগাঁও অঞ্চলৰ সৰভাগ বিদ্যালয়ে আছে বিশেষকৈ শিশু ভাৰতী ডন বস্কো মাৰিয়ানিবাস দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয় দেৰগাঁও গাৰ্লছ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী আৰু এনেকৈ বিভিন্ন জেগাৰ আছে আকৌ জ্ঞানম জাতীয় বিদ্যালয়ৰ আছে এনেকৈ বহুতখিনি বিদ্যালয়ৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হয় 133 জন ছাত্ৰ ছাত্ৰীয়ে আজি পৰীক্ষা দিছে আমি সফুৰা বৃত্তি জিজ্ঞাস বৃত্তি আৰু অসম জাতীয় বিদ্যালয়ৰ যিটো বৃত্তি পৰীক্ষা পাতিছে যোৱাবাৰ আমাৰ বিদ্যালয়ে অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আমি এই বৃত্তিসমূহ পাতোঁ আৰু আজমল বৃত্তিটো আগতে আমি পাতিছিলোঁ মানে কেইবাটাও বৃত্তি পৰীক্ষা পতাৰ কাৰণে অন্যান্য আমাৰ বিদ্যালয়ৰ পৰীক্ষাবোৰ হৈ থাকে সেইকাৰণে আজি 2-3 বছৰমান আমি আজমল বৃত্তিটো পতা নাই উল্লেখযোগ্য যে জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত 2001 চনৰ পৰা একেৰাহে জিজ্ঞাস প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ইতিমধ্যে এই পৰীক্ষা অসমৰ এক অদ্বিতীয় পৰীক্ষা হিচাপে পৰিগণিত হৈছে বিদ্যালয়ৰ পৰ্যায়ৰ 3য় শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ়ি তুলি NTSC, NMMSC, NSTSC আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰীসকলক যোগ্যতা গঢ়ি তোলাই হ'ল এই পৰীক্ষাৰ মূল উদ্দেশ্য হয় দেৰগাঁও জাতীয় বিদ্যালয়ত এই জিজ্ঞাস শৈক্ষিক ন্যাসৰ যি বৃত্তি তাৰ উপৰিও সফুৰা আলোচনীয়ে যি বৃত্তি অনুষ্ঠিত কৰে সেই বৃত্তিও আমাৰ বিদ্যালয়ত প্ৰতি বছৰ পতা হয় তাৰ লগতে জাতীয় বিদ্যালয়সমূহৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ বাবে জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি যোৱা বছৰৰ পৰা অনুষ্ঠিত কৰিছে আৰু সেই বৃত্তি যথেষ্ট সুন্দৰভাৱে বহুত নিয়ম নীতিৰ মাজত পালন কৰা পৰীক্ষাটো অনুষ্ঠিত কৰা হয় আৰু সেইটোৱে ভৱিষ্যতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা মানে আনকি IAS APSC IAS মানে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰীক্ষাসমূহৰ কাৰণেও এই পৰীক্ষাসমূহ দি থাকিলে তেওঁলোকৰ ভৱিষ্যতত সহায়ক হয় আৰু সেইবাবে আমি এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰি আহিছোঁ হয় এইবছৰ আমাৰ 133 জন পৰীক্ষাৰ্থীয়ে বিভিন্ন বিদ্যালয়ৰ পৰা আহি পৰীক্ষা দিছে মই আশা কৰিছোঁ পূৰ্বৰ দৰে এই কেন্দ্ৰৰ সুনাম ৰক্ষা কৰি কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অন্ততঃ স্থান লাভ কৰিবলৈ সক্ষম হ'ব মানে আগৰ স্থান লাভ কৰিব বুলি আশা কৰিছোঁ সকলো পৰীক্ষাৰ্থীলৈ মোৰ শুভকামনা দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও